নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। পুনৰ বন বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 4 গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। এই পোষ্টসমূহত আপোনালোকে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন যদি কৰি থৈছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। যদি এই পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ফৰেষ্ট গাৰ্ড, ড্ৰাইভাৰ তেনেধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। যিহেতু আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিহেতু 2025ৰ বাবে ফৰেষ্ট গাৰ্ড, ড্ৰাইভাৰ আৰু টেকনিকেল এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিক্ৰুইটমেণ্ট 2025ত পোষ্টসমূহ মুকলি কৰি দিছে, তাৰে আপোনাৰ ডিটেইলছটো হৈছে আপোনাৰ ভেকেঞ্চিটো আহিছে বন বিভাগ ভৰ্তি 2025ৰ ফালৰ পৰা। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট। পোষ্টসমূহৰ নাম হৈছে ফৰেষ্ট গাৰ্ড, টেকনিকেল এছিষ্টেণ্ট আৰু ড্ৰাইভাৰৰ পোষ্ট মুকলি হৈছে। যিহেতু এই পোষ্টসমূহ আপুনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্ট হয়, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি প্ৰপাৰ আবেদন আমাৰ থ্ৰুৰ দ্বাৰা কৰিব বিচাৰে, স্ক্ৰীণতে মই হোৱাটছআপৰ নাম্বাৰ দিছোঁ, আপুনি তাতে এটা হাই বুলি মেছেজ কৰিব যদি আমাৰ থ্ৰুৰ দ্বাৰা আবেদনসমূহ কৰিব বিচাৰে। ইয়াতে এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি অসমৰ কেণ্ডিডেট হয়, তেতিয়াও আপুনি আবেদন কৰিব পাৰিব, আৰু অল ইণ্ডিয়া মেল ফিমেল পুৰুষ মহিলা সকলোৱে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। যিহেতু আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যিসমূহ পোষ্ট মুকলি হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, এই পোষ্টসমূহ আপোনাৰ যিসমূহ ড্ৰাইভাৰৰ পোষ্ট আছে, সেই পোষ্টসমূহৰ আপোনাৰ চেলাৰীটো 18,000 পৰা 65,000লৈকে আপোনাৰ চেলাৰীটো হ'ব। আৰু যিসমূহ ফৰেষ্ট গাৰ্ড আছে, তেওঁলোকৰ 21,000 পৰা 65লৈকে আপোনাৰ দৰমহাসমূহ হ'ব। আৰু যিটো টেকনিকেল এছিষ্টেণ্ট আছে, তেওঁ 23,000ৰ পৰা 84,000লৈকে আপোনাৰ দৰমহাসমূহ হ'ব। যদি আপুনি নিজে চেক আউট কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল নটিফিকেশ্যনৰ লিংক দিছোঁ, তাতে গৈ আপুনি চেক আউটো কৰি ল'ব পাৰিব। ইয়াতে যিটো আপোনাৰ বন বিভাগ ভৰ্তি ওলাইছে 2025ৰ বাবে, তাৰ আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজ আপোনাৰ 18 বছৰ হ'ব লাগিব, লগতে আপোনাৰ মেক্সিমাম এজটো 30 বছৰলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে যিটো এপ্লিকেশ্যন ফিজ দিয়া আছে, জেনেৰেল OBCৰ কাৰণে আপোনাৰ ইয়াতে 700 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু SC ST PWD আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে চিলেকশ্যন প্ৰচেছটো হৈছে আপোনাৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব, তাৰপিছতে আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব PST, শেষত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। যদি আপুনি এই ষ্টেপকেইটা আপুনি কোৱালিফাই কৰে, তেতিয়া আপোনাৰ জবটো যদি মেৰিটত নাম আহে, তেতিয়া আপোনাৰ জবটো কনফাৰ্ম হ'ব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লাই কৰি ল'ব। যিহেতু বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। বহুতেই ভাল সুবিধা আহিছে আপোনালোকৰ কাৰণে ফৰেষ্ট বিভাগৰ ফালৰ পৰা। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত দিয়া আছে। মিনিমাম আপুনি 10 পাছ যদি কৰি থৈছে, তেতিয়া এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ 12 পাছ গ্ৰেজুৱেট কেণ্ডিডেটসকলেও এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টটো হৈছে আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্টৰ চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ এজ প্ৰুফৰ কাৰণে এটা এজ প্ৰুফ লাগিব, যিটো আপোনাৰ মেট্ৰিকৰ মাৰ্কশ্বিট বা বাৰ্থ চাৰ্টিফিকেট দি আপুনি দিব পাৰিব। লগতে আপোনাৰ কাষ্টৰ চাৰ্টিফিকেটখন আপোনাৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট হ'ব লাগিব, ষ্টেটৰ কাষ্ট চাৰ্টিফিকেট হ'লে আপোনাৰ নহ'ব। যদি আপুনি OBC SC কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনাৰ চেণ্ট্ৰেলৰ কাষ্ট চাৰ্টিফিকেট লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত আপোনাক ক'বলৈ গ'লে, এই পোষ্টসমূহ যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত গৈ আপুনি আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব।
ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনাৰ অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনাৰ 14 জুলাই তাৰিখৰ পৰা অনলাইন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 10 আগষ্টলৈকে লাষ্ট ডেট আছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, 10 আগষ্টৰ তাৰিখলৈকে যিহেতু লাষ্ট ডেট আছে, এই দিনসমূহত আপুনি আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যন যিহেতু মই অফিচিয়েল ৱেবছাইট আৰু এপ্লাই লিংক দি দিম, তাতে আপুনি নিজে নটিফিকেশ্যন চেক আউট কৰি ল'ব পাৰিব যদি আপুনি বিচাৰে। যিটো ডেছক্ৰিপশ্যনৰ মই লিংক দিম নটিফিকেশ্যনৰ, তাত আপুনি ক্লিক কৰি দিব, তেতিয়া আপোনাৰ ফোনটোত এনেকুৱা এটা পেজ ওলাব, যিটো পেজত আপোনাৰ এডভাৰটাইজমেণ্টৰ ডিটেইলছটো পাই যাব। ইয়াতে সকলো তথ্য দিয়া আছে। আপোনাৰ এক্সাম কেতিয়া হ'ব, আপোনাৰ এক্সামত কি কি চিলেবাছ আহিব, প্ৰতিটো পোষ্টৰ কাৰণে ইয়াত বেলেগ বেলেগ চিলেবাছ আছে, কোনটো পোষ্টৰ কাৰণে কিমান আছে, কোনটো কেটেগৰীত কিমান পোষ্ট মুকলি হৈছে, সকলো তথ্য আপুনি নিজে চেক আউট কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয়